ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय स्वागतम जनाइছো আপোনালোকক এষ্ট্ৰ শক্তি আসাম চেনেলৰ এই পবিত্ৰ জ্যোতিষ আধ্যাত্মিক যাত্ৰালৈ আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব শাওন মাহৰ গুৰুত্ব শাওন মাহৰ পৌৰাণিক পটভূমি ভগৱান শিৱৰ পূজাৰ নিখুঁত নিয়ম আৰু এই মাহত কি কৰিলে কি লাভ হ'ব কি কৰিলে কি আপোনাৰ লোকচান হ'ব সকলো জানিব পাৰিব কি উপাসনাৰে কেনেদৰে শিৱক উপাসনা কৰি আপোনাৰ জীৱনৰ কেনে পৰিৱৰ্তন আনিব পাৰিব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি বন্ধুসকল আপোনালোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা সাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে আপোনালোকলৈ এই ভিডিঅ'সমূহ আগবঢ়াবলৈ এই ভিডিঅ'টো কেৱল জ্ঞান নহয় আপোনাৰ জীৱনৰ শান্তি পবিত্ৰতা আৰু শিৱৰ কৃপা আনিবলৈ এটা আধ্যাত্মিক দিশৰ সূচনা হেয়ে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাওক আৰু শাওন মাহটো আপোনাৰ জীৱনৰ এক শুভ পৰিৱৰ্তনৰ সূত্ৰপাত কৰক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো শাওন মাহ আধ্যাত্মিকতাৰ পবিত্ৰ বতাহ শাওন মাহ যাক বৈদিক ভাষাত শ্ৰাৱণ বোলা হৈছে এক পবিত্ৰ আৰু আধ্যাত্মিক মাহ য'ত ভগৱান শিৱৰ উপাসনা বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় এই মাহত আকাশৰ ধাৰা যেন গংগাৰ স্বৰূপ মাটিৰ সুবাস যেন ভক্তিৰ গন্ধ আৰু হৃদয়ৰ গভীৰতা যেন শিৱৰ জপত নিমগ্ন এই সময়ছোৱাত শিৱদত্ত অধিক সক্ৰিয় হয় শিৱভক্তসকলৰ বাবে এই মাহ এক আত্মবিশ্লেষণ আত্মশুদ্ধি আৰু ধৰ্মময় যাত্ৰাৰ সূচনা কৰাৰ সঠিক সময় আৰু শাওন মাহৰ পৌৰাণিক পটভূমি শাওন মাহৰ পৌৰাণিক পটভূমি কেনেকুৱা আছিলে আৰু তাৰ লগত কি ঘটনা জড়িত সকলো জানক এতিয়া শিৱ পুৰাণৰ আৰু বিভিন্ন ধৰ্ম গ্ৰন্থ অনুসৰি শাওন মাহত সমুদ্ৰ মন্থনৰ সময়ত উৎপন্ন হয় বিষ বা হলাহল যাক পান কৰি ভগৱান শিৱই ৰক্ষা কৰিছিল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডক এই হলাহল প্ৰাণ কৰি উত্তপ্ত হোৱা শিৱক শীতল কৰাৰ উদ্দেশ্যে দেৱ দেৱীগণে তেওঁৰ ওপৰত গংগাজল গাখীৰ বেলপাত আদি সিঞ্চন কৰিছিল এই পৰম্পৰাৰ আধাৰত আজিও এই মাহত শিৱলৈ গংগাজল বেলপাত গাখীৰ আদি অৰ্পণ কৰা হয় শাওন মাহত পাৰ্বতীয়ে কঠোৰ তপস্যা কৰিছিল যাৰ দ্বাৰা ভগৱান শিৱক তেওঁ স্বামীৰূপে লাভ কৰিছিল সেয়ে এই মাহত শিৱ পূজাৰ ফল অধিক হয় শাওন মাহত ভগৱান বিষ্ণুৱে 4 মাহৰ বাবে যোগ নিদ্ৰাত থাকে আৰু ভগৱান শিৱই সংসাৰ পালনৰ দায়িত্ব গ্ৰহণ কৰে এই সময়ত শিৱৰ উপাসনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় আৰু জীৱনৰ বাধা বিঘিনি সকলো দূৰ হয় এয়া আছিল শাওন মাহৰ পৌৰাণিক পটভূমি তাত আমি 3টা পৌৰাণিক পটভূমি আলোচনা কৰিলোঁ ইয়াৰ পিছৰ আমি শাওন মাহৰ শিৱ পূজা কৰিলে আমি কি লাভ কৰিব পাৰোঁ সেই বিষয়ে জানিম এতিয়া শাওন মাহত শিৱ পূজা কৰিলে নানা ধৰণৰ আধ্যাত্মিক মানসিক শাৰীৰিক লাভ পোৱা যায় তলত কিছুমান প্ৰধান লাভৰ বিষয়ে আমি আলোচনা কৰিছোঁ আধ্যাত্মিক উন্নতি হৈছে শিৱৰ পূজাৰ জৰিয়তে ভক্তৰ মন শান্ত হয় আধ্যাত্মিক শক্তি বৃদ্ধি পায় মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে মানসিক শান্তি আৰু সুৰক্ষা লাভ হ'বই আপোনাৰ শিৱৰ আশীৰ্বাদত ভক্তৰ জীৱনত নেতিবাচক শক্তি দূৰ হয় আৰু ইতিবাচকতা বৃদ্ধি পায় মানে আপোনাৰ জীৱনৰ যিখিনি নিগেটিভ বা ঋণাত্মক যিখিনি আপোনাৰ শক্তি আছিলে সেইখিনি দূৰ হৈ আপোনাৰ ধনাত্মক দিশলৈ গতি কৰে আপোনাৰ মনোকামনা পূৰ্ণ দ্বিতীয়টো হৈছে আপোনাৰ মনোকামনা পূৰ্ণ হয় এই শাওন মাহত শিৱ পূজাৰ জৰিয়তে অবিবাহিত যিখিনি যুৱতী আছে যুৱতীসকলে শাওন মাহৰ পৰা সোমবাৰ 16 সোমবাৰ ব্ৰত পালন কৰি চাওক আকাংক্ষিত স্বামী লাভৰ আপুনি প্ৰাৰ্থনা কৰি চাওক আপুনি 100% আপুনি তাৰ ফল পাবই আপুনি শাওন মাহৰ পৰা আৰম্ভ কৰিব 16টা সোমবাৰ ল'ব 16টা সোমবাৰ অবিবাহিত যিখিনি যুৱতী আছে তেওঁলোকে আপোনালোকে ব্ৰত পালন কৰি চাওক আপুনি যেনেধৰণে বিচাৰে তেনেধৰণৰ স্বামী আপোনালোকে লাভ কৰিব শিৱ পাৰ্বতীৰ পূজাৰ জৰিয়তে আপোনাৰ যি শিৱ পাৰ্বতী পূজা কৰে এই মাহত তেতিয়াহ'লে বিবাহিত জীৱনত আপোনাৰ যি দুখ আছে তেন্তে সুখলৈ পৰিৱৰ্তন হ'ব আৰু আপোনাৰ সকলো সমৃদ্ধি লাভ হ'ব মংগলা গৌৰী ব্ৰত পালন কৰি চাওক পালন কৰিলে পাৰিবাৰিক শান্তি বজাই থাকিব আপোনাৰ যি পাৰিবাৰিক কিবা অশান্তিও আছে সকলো দূৰ হ'ব আপোনাৰ পাৰিবাৰিক শান্তি বজাই থাকিব মংগলা গৌৰী ব্ৰতটো পালন কৰি চাব আপুনি গ্ৰহৰ প্ৰভাৱ নিয়ন্ত্ৰণ শাওন মাহত শিৱ পূজা কৰিলে আপোনাৰ শনি হওক ৰাহু হওক কেতু হওক নেতিবাচক প্ৰভাৱ হ্ৰাস পাব
তেওঁলোকৰ যদি নেতিবাচক বা ঋণাত্মক আপোনাৰ কিবা প্ৰভাৱ আছে তেন্তে সম্পূৰ্ণৰূপে হ্ৰাস পোৱাৰ। যিসকল ৰাশিফলত এই গ্ৰহৰ অশুভ প্ৰভাৱ থাকে তেওঁলোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে ভয় অস্থিৰতা মানসিক সমস্যাৰ পৰা মুক্তি পাব। যদি আপোনালোকৰ যিসকলৰ ৰাশিফলত এই শনি হওক ৰাহু হওক কেতুৰ কিবা যদি অশুভ প্ৰভাৱ আছে তেন্তে আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক, দৈনিক জপ কৰক এই আপোনাৰ শাওণ মাহটো। শিৱৰ ৰুদ্ৰাভিষেক কৰিলে গ্ৰহৰ দোষ নিবাৰণ হয় আৰু জীৱনত স্থিতিশীলতা আহে। আৰু 4 নম্বৰ হৈছে স্বাস্থ্য আৰু সমৃদ্ধিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব, আপুনি কি লাভ হ'ব। শিৱ পূজাৰ জৰিয়তে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হয়। বেলপাত গাখীৰ আৰু গংগা জলেৰে শিৱলিংগৰ অভিষেক কৰিলে জীৱনত নানা সমস্যাৰ পৰা মুক্তি পোৱা যায়। আপোনাৰ চাকৰি হওক ব্যৱসায় হওক আৰ্থিক ক্ষেত্ৰত প্ৰগতিৰ বাবে শিৱৰ পূজা অতি ফলপ্ৰদ হয়। আপুনি এই 4টা সোমবাৰ আছে আমাৰ 2025 চনত। তাৰপিছত হৈছে পৰিয়ালৰ শান্তি। পৰিয়ালৰ শান্তিৰ ক্ষেত্ৰত আপুনি শাওণ মাহত যদি শিৱ আৰু পাৰ্বতী পূজাৰ জৰিয়তে পৰিয়ালৰ সুখ শান্তি বৃদ্ধি পাব। আপুনি শাওণ মাহটোৰ শিৱ আৰু পাৰ্বতী পূজা কৰক, তেতিয়া আপোনাৰ পৰিয়ালত যি কিবা দুখ অশান্তি কাজিয়া এইবোৰ আছে সকলো নাশ হ'ব। ঘৰত পাৰত শিৱলিংগ স্থাপন কৰিলে মহাদেৱৰ বিশেষ কিবা আপোনাৰ লাভ হ'ব। শাওণ মাহৰ শিৱ পূজাৰ নিয়ম। শাওণ মাহৰ শিৱ পূজাৰ নিয়ম হৈছে শাওণ মাহত শিৱ পূজাৰ কিছুমান নিৰ্দিষ্ট নিয়ম পালন কৰিলে পূজাৰ ফল অধিক হ'ব। তলত আমি এতিয়া এই বিষয়ে আলোচনা কৰিম যে শাওণ মাহত শিৱ পূজাৰ কেনেদৰে কৰিব লাগে, কি নিয়ম পালন কৰিব লাগে, কি পদ্ধতিৰে কৰা হওক সেই কথাটো আমি এতিয়া জানিব পাৰিম। 1 নম্বৰত আপুনি শাৰীৰিক আৰু মানসিক বিশুদ্ধতা আপুনি ৰাখিব লাগিব। আপুনি পুৱা স্নান কৰিলে পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগিব। মনত নেতিবাচক চিন্তা পোষণ কৰিব লাগিব। আপোনাৰ যদি কিবা ঋণাত্মক চিন্তাধাৰা আহিছে তেন্তে আপুনি সেইখিনি ইতিবাচক কৰিব লাগিব। নেতিবাচক আপোনাৰ পোষণ নকৰিব। মানে মই নেতিবাচক ক'লোঁ, নেতিবাচক চিন্তা আপুনি পোষণ নকৰিব। আপুনি ধনাত্মক চিন্তাধাৰা আপোনাৰ জীৱনত আনক। আপুনি পূজা কৰাৰ আগত শুদ্ধ মনেৰে পূজা আৰম্ভ কৰিব তাৰ পৰা। 2 নম্বৰত আপুনি কেনেকৈ শিৱলিংগৰ অভিষেক কৰিব। শিৱলিংগত আপুনি গংগাজল গাখীৰ দৈ মধু মানে আপোনাৰ মৌ আৰু ঘিউ অভিষেক কৰিব। বেলপাত ধতুৰা ফুল ভাং আৰু চন্দন সেইখিনি আপুনি শিৱৰ পূজাত আপুনি আগবঢ়াব। তাৰপিছত আপুনি শিৱলিংগত কিন্তু আপুনি কেতিয়াও ভুলতো হালধি নিদিব, কিয়নো শিৱ পূজাত হালধি একদম নিষিদ্ধ হয়। তাৰপিছত আপুনি মন্ত্ৰ জপ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰিব। ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম সেই মন্ত্ৰ আপুনি জপ কৰিব পাৰে। আৰু এই মন্ত্ৰসমূহ জপে আপোনাৰ শিৱৰ কৃপা আৰু সুৰক্ষা প্ৰদান কৰিব। আপুনি ওম নমঃ শিৱায় আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ এই মন্ত্ৰভাগ ইমানেই শক্তিশালী হয় আপোনাৰ জীৱনত আৰু কোনো বাধা আহিব নোৱাৰে। গতিকে আপুনি শিৱৰ কৃপা আৰু সুৰক্ষা লাভ কৰিবলৈ হ'লে এই মন্ত্ৰ আপুনি পাঠ কৰিব লাগিব। উপবাসত থাকিব লাগিব। 4 নম্বৰ উপবাসত আপুনি কেনেকৈ থাকিব। শাওণ মাহৰ সোমবাৰে উপবাস পালন কৰিব। আপুনি শাওণ মাহৰ প্ৰত্যেক এই 2025 চনত কেইটা সোমবাৰ কিমান পৰিব কেনেদৰে পূজা কৰিব সেয়া মই এটা বেলেগ ভিডিঅ'ত আপোনালোকক আলোচনা কৰিম। কিন্তু শাওণ মাহৰ আপোনাৰ এইবাৰ 2025 চনত 4টা সোমবাৰ পৰিব। 4টা সোমবাৰ আপুনি উপবাস পালন কৰিব লাগিব। উপবাসৰ সময়ত ফল গাখীৰ নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শস্য আৰু নিমখ নাখাব। আপুনি নিমখ খালে আপোনাৰ কোনো উপবাসৰ কামেই নাথাকে। গতিকে আপুনি নিমখটো এৰাই চলিব লাগিব, শস্য এৰাই চলিব লাগিব। শস্য মানে আপুনি এতিয়া ভাত খাব নোৱাৰে, ধান তেনেকুৱা মানে আপোনাৰ শস্যজাতীয় খাদ্য আপুনি খাব নোৱাৰে। দান বৰঙণি। শাওণ মাহত দৰিদ্ৰসকলক আপুনি দান কৰাটো শুভ হয়। আপুনি কোনোবা দৰিদ্ৰ ব্যক্তিক আপুনি খাদ্য কাপোৰ বা আপুনি আৰ্থিক সহায় প্ৰদান কৰিব পাৰে, তেতিয়া আপোনাৰ বিশেষকৈ শিৱৰ আশীৰ্বাদ লাভ কৰিব। আপুনি উপকাৰ কৰক। আজি এই মাহটোত আপুনি আনৰ উপকাৰ কৰক। আপুনি 100% আপোনাৰ শিৱৰ কৃপা লাভ কৰিব। তাৰপিছত আপুনি ৰুদ্ৰাভিষেকো কৰিব পাৰে। শিৱৰ ৰুদ্ৰাভিষেক কৰিলে মহাদেৱ অতি সন্তুষ্ট হয় আৰু এই পূজাৰ জৰিয়তে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হয়। আপুনি ৰুদ্ৰাভিষেক যদি শিৱৰ কৰে তেন্তে আপোনাৰ জীৱনৰ 100% সকলো বাধা বিঘিনি দূৰ হ'বই। আপুনি শিৱৰ কৃপা লাভ কৰাৰ একদম এইটো এটা অতি উত্তম উপায়। আপুনি অন্যান্য কিছুমান নিয়ম কৰিব লাগিব। অন্যান্য কি নিয়ম কৰিব লাগিব। শাওণ মাহত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰাটো শুভ হয়। আপুনি শাওণ মাহটো কেতিয়াও মাছ মাংস কণীৰ পৰা বিৰত থাকক। কাৰণ আপুনি শাওণ মাহটো যেতিয়া আপুনি এটা আধ্যাত্মিক যাত্ৰাত আৰম্ভ কৰিছে, আপুনি শাওণ মাহটোত
গতিকে আপুনি মাছ মাংস কণীৰ পৰা আপুনি বিৰত থাকক, সম্পূৰ্ণ শিৱৰ ধ্যানত মগ্ন হওক, তেতিয়া আপোনাৰ সকলো কৃপা লাভ কৰিব। শৰীৰত তেল প্ৰয়োগৰ পৰা বিৰত থাকক, আপোনাৰ শৰীৰত আপুনি তেল প্ৰয়োগ নকৰিব। এই মাহটোত আপুনি তেল আপুনি প্ৰয়োগ নকৰিব। আপুনি পাৰিলেতো আপুনি ভাত বইল খাওক, তেতিয়া আপোনাৰ বেছি ভাল হ'ব। তামৰ বাচনত আপুনি খাদ্য গ্ৰহণ নকৰিব। আপুনি তামৰ বাচনত এই মাহটোত আপুনি খাদ্য গ্ৰহণ কৰাটো অতি ভুল হ'ব। আপুনি তামৰ বাচন এই মাহটোত তামৰ বাচনত একো খাদ্য গ্ৰহণ নকৰিবই। আপুনি সন্ধ্যা পূজা কেনেকৈ কৰিব? এতিয়া সন্ধ্যা পূজাটো আপুনি দীপ চাকি জ্বলাব, একেই আপোনাৰ নিয়মেৰে শিৱৰ আৰতি কৰিব। তাৰপিছত আপোনাৰ ফল আৰু পঞ্চশস্যৰ প্ৰসাদ আগবঢ়াব, ফল আগবঢ়াব। উপবাসৰ সমাপ্তিৰ পিছত ফলাহাৰ আৰু নিৰামিষ আহাৰ আপুনি গ্ৰহণ কৰিব পাৰিব। আপোনাৰ যেতিয়া উপবাস সমাপ্তি হ'ব, আপুনি সন্ধ্যা পূজা কৰিব, তাৰপিছত আপুনি লাহেকৈ ফলাহাৰ ল'ব পাৰে, নহ'লে নিৰামিষ আহাৰ আপুনি গ্ৰহণ কৰিব পাৰিব। আৰু আমি ইয়াৰ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম যে শাওণ মাহত কেইটা সোমবাৰ পৰিব, সোমবাৰৰ তালিকা আৰু সোমবাৰৰ কেনেকৈ প্ৰভাৱিতা কি, প্ৰত্যেকটো সোমবাৰ কেনেকৈ পূজা কৰিব লাগে, সেই সকলো বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। আশা কৰোঁ এই শাওণ মাহটোৰ প্ৰত্যেকটো সোমবাৰেই হওক, প্ৰত্যেকটো দিন আপোনালোকে শিৱৰ আধ্যাত্মিকতা আৰু ধ্যানত মগ্ন হওক আৰু আপোনাৰ শিৱৰ কৃপা লাভ কৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু শেষত ভগৱান শিৱৰ নামেৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।